দিয়ক এটা গছ কাটিব নালাগিব ঠিক আছে নট এ সিঙ্গল ট্রি ঘৰ আপোনালোকে কিয় ভাঙিব ঘৰ যিখিনি হল আপোনালোকে অন্যায় অত্যাচাৰ চৰম সীমা হেৰাই গৈছে আপোনালোকে গছ প্ৰকৃতিক চব ধ্বংস কৰিবলৈ আহিছে ইয়াত আপোনালোকে নিজে কৈছে ফৰেষ্টৰ মানুহ ফৰেষ্টৰ মানুহে গছ ৰুবলৈ আহ্বান কৰা নাই নেকি গোটেই ভাৰতবৰ্ষত পৃথিৱীত গছ ৰুবৰ কাৰণে মানুহে কৈ আছে আপোনালোকে একদম বেৰহমীভাৱে গছবিলাক ভাঙি আছে মানুহৰ ঘৰ ভাঙিলেই আপুনি ফৰেষ্ট আপোনাৰ ফৰেষ্ট যদি হয় গছ লগাব লাগে আননেচেসাৰি নহয় আপোনাক মই আপুনি মই কৈছো আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহজনক মাতি দিয়ক কমচে কম আপুনি ভাঙি তাৰপিছত কি হ'ব মাতক গছবিলাক কিয় ভাঙি আছে তামোলে আজকে গছ নহয় নেকি এটা তামোল গছ হওঁতে কিমান বছৰ লাগে এটা তামোল গছ ডাঙৰ হওঁতে কিমান বছৰ লাগে হেল্ল' গছ কিমান দিন লাগে এটা গছ ডাঙৰ হওঁতে আপোনালোকে গছ নাভাঙিব ঠিক আছে গছ ভাঙিব নালাগে গছ এটা ৰুবলৈ চৰকাৰে আহ্বান কৰে মানুহক আপোনালোকে এনেই গছ ভাঙি আছে কিমান গছ ভাঙি আছে চব ক্ষতিপূৰণ আপোনালোকে ভৰিব লাগিব মানুহৰ ঘৰ অন্যায়ভাৱে ভাঙি আছে গছ গছনি ভাঙি আছে আপোনালোকৰ কমন চেন্স নাই কিয় আপোনালোকে সোধা নাই আঁতৰি কিয় গছ কিয় ভাঙিব লাগে গছ ভাঙাৰ কামত আনিছে আপোনালোকে हमारा कोई आई था नहीं मरता नहीं আহিছে গতিকে তেখেতক পদক্ষেপ চাৰি লৈ আহিছে আৰু গছ ভাঙাৰ অধিকাৰ তেখেতক কোনে দিলে অনুৰোধ কৰিম কেমেৰা সন্মুখত আমি ইমান দিন হাইকোৰ্ট কৰিছো সুপ্ৰিম কোৰ্ট কৰিছো আমি ডিভিজনত কৈছো আমি আপোনালোকক আতিয়াই কৰিছো যে এইবিলাক ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয় আপোনালোকে ফৰেষ্ট ৰিজাৰ্ভৰ কোনো উত্তৰ দিয়া নাই আমাৰ আতিয়াই কপি আছে আপুনি যাব পাৰে আমি ইমানখিনি কৰিছো কিন্তু গছ ভাঙিব বুলি আপোনালোকে আমাক কোৱা নাছিলে গছ কিয় ভাঙিব আমি আপোনাক স্যাৰ আপোনাক এটা অনুৰোধ কৰিছো আৰু এইটো কোৰ্টৰ জাজমেণ্টৰ মতে ভাঙিব ইয়াত আহি পেলাই এনে ফালতুতে ৰাজনীতি নহয় ফালতু ৰাজনীতি নহয় আপুনি এছাৰি এটা লৈ আহিছে সেইটো ৰাজ্য অন্যায় হৈছে আপোনাৰ আপুনি সেইটো কওক গছ ভাঙাৰ কাগজ আছে নে নাই আপোনাৰ গছ ভাঙাৰ কাগজ থাকিলে স্যাৰ আপুনি দেখুৱাওক আসাম টক্স আপোচবিহীন অসম কণ্ঠ